মিচিং লেডাং টানব দলে অপেৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি মাতমূৰত লাইখুটা স্থাপন প্ৰায় 20 লাখ টকা বাজেটেৰে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই বাৰ্ষিক অধিৱেশন ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠীৰ মিচিংসকলৰ এক শক্তিশালী বংশধৰ লেডাং টানব দলে অপে ৰাজ্যখনৰ বিভিন্ন জিলাত বসতি স্থাপন কৰা এই টানব দলে বংশধৰ সকলৰ আদিপুৰুষ লেডাং টানব দলৰ সতি সন্ততি সকলৰ সক্ৰিয় ইতিহাসৰ হস্ৰুদ্ধ স্মৰণ আৰু বংশধৰসকলৰে বংশানুক্ৰমিক পৰিচয়েৰে সংপৃক্ত হোৱাৰ লক্ষ্যৰে একেখন মঞ্চত সমবেত হোৱাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে মিচিং লেডাং টানব দলে অপে ঢকুৱাখানাৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰিছে তাৰেই লক্ষ্যৰে ঢকুৱাখানা সমজিলাৰ অন্তৰ্গত মাতমৰাৰ খেৰকটা মহাবিদ্যালয়ৰ সমীপৰ মাতমৰা মিণ্টলে লট্টাত অহা মাৰ্চ মাহত অনুষ্ঠিত হ'ব মিচিং লেডাং টানব দলে অপেৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন প্ৰায় 20 লাখ টকা বাজেটেৰে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই দ্বিবাৰ্ষিক অধিৱেশন তাৰেই প্ৰাৰম্ভিক প্ৰস্তুতি অনুসৰি দেওবাৰে এই অধিৱেশনৰ মূল মণ্ডপৰ লাইখুটা স্থাপন কৰা হয় লেডাং টানব দলে অপেৰ সহস্ৰাধিক বংশধৰ মাতমৰাৰ মেইন দলে লট্টাত সমাগম হয় দেওবাৰে পুৱাই ৰাজ্যখনৰ সহস্ৰাধিক জনগোষ্ঠীৰ ৰাজ্যৰ উপস্থিতিতেই পুৱা জনগোষ্ঠীয় পৰম্পৰাগত পূজা পাৰ্বণৰ পাছতে লাইখুটা স্থাপনস্থলীৰ পেৰ কাটি লাইখুটা স্থাপন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমেন্দ্ৰ দলে সম্পাদক ব্ৰিগেন দলে কেন্দ্ৰীয় সমিতিৰ সভাপতি বিলাপ চন্দ্ৰ দলে সম্পাদক মনোজ কুমাৰ দলে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পুনৰাম দলে ৰাইসিং দলে জীৱন দলে মিচিং বানে কৌবাঙৰ উপসভাপতি ৰঞ্জিত দলে বীৰেন সিং দলেৰ লগতে গৰিষ্ঠ সংখ্যক জ্যেষ্ঠ কনিষ্ঠ বংশধৰে সহযোগিতা আগবঢ়াই এই পবিত্ৰ কৰ্মত জনগোষ্ঠীয় বিহুৱতীৰ ঢোলতাল আৰু নাচনৰ ভংগীত জীপাল হৈ পৰে মাতমৰা মিণ্টলে লট্টা আমি আজি টানব দলে লেডাং অপেৰ আজি দ্বিবাৰ্ষিক অধিৱেশন আয়োজনৰ কাৰণে আমি আজি লাইখুটা স্থাপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এই অধিৱেশনখন আয়োজন কৰা হৈছে মেইন দলে লট্টা মাতমৰাত আমি এই অধিৱেশনখন আয়োজন কৰা হৈছে ইয়াতে আমি মাৰ্চ মাহৰ শেষৰ পালে আমি এই অধিৱেশনখন আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰে আজি আমি লাইখুটা স্থাপন কৰা হৈছে আমি গোটেই শদিয়াৰ পৰা বুৰুলিলৈ আমাৰ টানব দলে অপেৰ যিমান বংশ পৰিয়াল আছে সেই সকলোবিলাক আজি ইয়াতে গোট খাইছে আৰু অধিৱেশনত ইয়াতকৈ বহুত মানুহ আমাৰ গোট খাব প্ৰায় আমাৰ 40,000 মানুহ অসমত আছে গতিকে আমি এই অধিৱেশনখন সফল ৰূপায়ণৰ কাৰণে আমাৰ টানব দলে অপেৰ পৰা সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ ইয়াত সব তাৰমানে আমাৰতো আপোনাৰ গোটেই অল আছাম জুৰি আছে গতিকে আমাৰ অনুমানিক তাৰমানে বিভিন্ন জেগাৰ মানুহ আছে গতিকে আমি ইয়াত গেডাৰিং হোৱাৰ এটা পৰিকল্পনা কৰিছোঁ তাৰমানে আমিতো গোটেইটো মানুহটো আহিব নোৱাৰে কমেও এখন মিটিঙত 3500 বা 4,000ৰ ভিতৰত ইয়াত এই লাইখুটা অধিৱেশনৰ কাৰণে আমি লাইখুটা আজি স্থাপন কৰিছোঁ আগন্তুক যিটো অধিৱেশন দ্বিবাৰ্ষিক প্ৰথম অধিৱেশন তাৰমানে লেডাং দলে টানব ঢকুৱাখানা লাইভ